আপোনাৰ বাহনৰ চালান আছে নেকি তেন্তে সাৱধান আপোনাৰ বাহনৰ জৰিমনা বিহা ধন পৰিশোধ নকৰিলে জব্দ হ'ব আপোনাৰ বাহনখন ৩১ ডিচেম্বৰ সময়সীমা বান্ধি দিলে পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই আপোনাৰ বাহনখনৰ চালান আছে নেকি আজি এই খবৰ কৰক যদি আপোনাৰ বাহনখনৰ চালানক লৈ আপত্তি আছে ভুল তেন্তে জিলা পৰিবহণ বিষয়াক অৱগত কৰিবলৈ অনুৰোধ জনাইছে যদি আপোনাৰ অনুপযোগী পুৰণি বাহন আছে তেন্তে অসম যান বাহন স্কেপিং নীতি অধীনত এককালীন নিষ্পত্তি সুযোগ লাভ কৰিব পাৰিব যদিহে আপুনি কোনো বাহনৰ গৰাকী তেন্তে এই বাতৰি আপোনাৰ বাবে যোৰহাট পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই জনাইছে যে যিকোনো বাহনৰ ওপৰত চালান জাৰি হৈ থাকিলে সেই চালানৰ জৰিমনা ধন অতি শীঘ্ৰে পৰিশোধ কৰিব লাগিব বহুগৰাকীয়ে এতিয়াও পৰিশোধ কৰা নাই সেইসকলৰ ওপৰত পৰিবহণ বিভাগে কঠোৰ হৈ পৰা দেখা পোৱা গৈছে বিষয়াগৰাকীয়ে স্পষ্টকৈ কয় যে চালানৰ ধন পৰিশোধ নকৰিলে পৰৱৰ্তী সময়ত বাহনৰ সৈতে জড়িত সমস্যাবোৰ বৃদ্ধি হ'ব কোনো দুৰ্ঘটনা সংঘটিত হ'লে বীমাৰ সহায় যেনে ক্ষতিপূৰণ বা ক্লেইম লাভ নকৰিবও পাৰে সেইকাৰণে সকলো গৰাকীয়ে সময়মতে বাধ্যতামূলকভাৱে নিজৰ দায়বদ্ধতা ধন পৰিশোধ কৰিবলৈ আহ্বান জনায় ইয়াৰ লগতে যদি চালানৰ কাগজত কোনো ভুল মিছা তথ্য বা কোনো ধৰণৰ বিসংগতি দেখা যায় তেন্তে সেই কথা তৎক্ষণাত জিলা পৰিবহণ বিষয়াক জনাবলৈ অনুৰোধ জনায় আখুৱাসমূহ বিভাগে পৰীক্ষা কৰি ভুল সংশোধন কৰাৰ ব্যৱস্থা ল'ব বুলি উল্লেখ কৰিছে ১ জানুৱাৰীৰ পৰা নথিপত্ৰৰ ম্যাদ উকলি যোৱা বাহনৰ ক্ষেত্ৰতো জৰিমনা অনিবাৰ্য হ'ব ফিটনেছ ইঞ্চুৰেঞ্চ পাৰ্মিট PUC যি সকলো ম্যাদ উকলি আছে সেই সকলো নথিপত্ৰ নৱীকৰণ কৰাৰ বাধ্যতামূলক নথিপত্ৰবিহীন বাহনকো আইন অনুসৰি আটক কৰিবলৈ পৰিবহণ বিভাগ প্ৰস্তুত পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই কয় যে যিসকল লোকে বাহনৰ চালান ধন পৰিশোধ কৰা নাই সেই সমস্ত বাহন ১ জানুৱাৰীৰ পৰা জব্দ কৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব ইয়াৰ উপৰিও যিসকলৰ ওচৰত বহুদিন ধৰি অনুপযোগী পুৰণি বাহন আছে তেওঁলোকে অসম যান বাহন স্কেপিং নীতি অনুসৰি এককালীন নিষ্পত্তি সুবিধা লাভ কৰিব যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ যিসকল বাহনৰ মালিকে তেওঁলোকৰ ৰিনুৱেল নকৰাকৈ বা চৰকাৰৰ ৰাজহ ফাঁকি দি এই গাড়ীসমূহ ৰাস্তাত চলাই আছে এইটো অকল ৰাজহৰ ক্ষেত্ৰতে নহয় তেখেতলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এটা সমস্যা আছে কাৰণ তেখেতলোকৰ গাড়ীয়ে যদি কিবা দুৰ্ঘটনা সংঘটিত কৰে তেওঁ সেই দুৰ্ঘটনা সংঘটিত কৰিলে ইঞ্চুৰেঞ্চে তেওঁলোকক ক্লেইম নিদিব আৰু এটা কথা মই এইখিনিতে অৱগত কৰিব বিচাৰিছোঁ যে এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে যোৰহাটত আমি টোটেল চালান আমি এমাউণ্ট ইম্প'জ কৰিছোঁ প্ৰায় 6,98,99,900 আৰু এই এমাউণ্টৰ ভিতৰত আধা শতাংশ CF মাত্ৰ 3,04,76,000হে আমি ৰিয়েলাইজ কৰিবলৈ সক্ষম হৈছোঁ বাকীসকল চালকে এতিয়াও তেওঁলোকৰ চালানবিলাক নোচোৱাকৈ এইবিলাক চালান লগত লৈ ৰাস্তাত ঘূৰি ফুৰিছে যিটো অকল ৰাজহৰ কাৰণে নহয় তেওঁলোকৰ নিৰাপত্তা আৰু বিভিন্নজনৰ নিৰাপত্তাৰ লগতো এটা সংশয় হৈছে আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে সকলো যান বাহন গৰাকী মালিকক মই অনুৰোধ জনাইছোঁ তেখেতলোকে যাতে তেখেতলোকৰ গাড়ীত কিবা চালান আছে নেকি এইটো অনতিপলমে পৰীক্ষা কৰক কাৰোবাৰ যদি এই চালানক লৈ যদি কিবা ক'ব লগা আছে বা কিবা যদি তাত ভুল হৈছে কিবা হৈছে তেওঁলোকে মই মোৰ ওচৰলৈ আহিব পাৰে মই সেইখিনি চালি জাৰি চাই যদি কাৰোবাক এই চালানৰ পৰা ৰেহাই দিব লাগে মই ৰেহাই দিম কিন্তু যদি তেওঁলোকে ভাবিছে যে এইখিনি চালান লৈ আমি চলি যাব পাৰিম তেতিয়াহ'লে তেখেতলোকৰ ডেডলাইন হৈছে ৩১ ডিচেম্বৰ ১ জানুৱাৰীৰ পৰা আমি এটা স্পেচিয়েল অপাৰেশ্যন কণ্ডাক্ট কৰিম যিটোৱে চালান বা ৰিনিউ নোহোৱাকৈ বা বিভিন্ন টেক্স আদি ফাঁকি দি যিসকল চালক আৰু আনফিট ভেহিকল যিবিলাক আনফিট তাৰমানে আনফিট ভেহিকল মেক্সিমামে দুৰ্ঘটনাৰ মেইন কাৰণ আৰু দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱাটো কোনেও বিচাৰে অসম চৰকাৰেও এইটোৰ ওপৰতে কাম কৰি আহিছে সুপ্ৰিম কোৰ্টেও কাম কৰি আহিছে যে দুৰ্ঘটনাটো আমি কেনেকৈ হ্ৰাস কৰিব পাৰোঁ সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে তেওঁলোকে অকল গাড়ীখনৰ কণ্ডিশ্যনটো ভাল কৰিব লাগে মানে ৰোড উপযোগী কৰিব লাগে আৰু দ্বিতীয়তে গাড়ীৰ যি যাৱতীয় কাগজপত্ৰ যেনে ইঞ্চুৰেঞ্চ টেক্স পলিউশ্যন এইখিনি ঠিক কৰিহে গাড়ী ৰাস্তাত উলিয়াব লাগে অন্যথা অকল তেওঁলোকৰ এইটো নৈতিক দায়িত্ব অকল আমাৰ পৰিবহণ বিভাগ বা আৰক্ষী বিভাগৰে দায়িত্বৰ কথা নহয় এইটো তেওঁলোকৰ নৈতিক দায়িত্ব
অন্যথা তেওঁলোকৰ হাতত যদি কোনোবা থাৰ্ড পাৰ্টি ইনভলভমেণ্ট হয়, কোনোবা মানুহ যদি ইনজিঅ'ৰ হয়, তেখেতলোকৰ যিটো কম্পেনচেশ্যন এইটো কেতিয়াও নাপায়। আৰু এটা মই অকমান আছে নেকি এইটো অনতিপলমে পৰীক্ষা কৰক। কাৰোবাৰ যদি এই চালানক লৈ যদি কিবা ক'ব লগা আছে বা কিবা যদি তাত ভুল হৈছে, কিবা হৈছে, তেওঁলোকে মোৰ ওচৰলৈ আহিব পাৰে। মই সেইখিনি চালি জাৰি চাই যদি কাৰোবাক সেই চালানৰ পৰা ৰেহাই দিব লাগে মই ৰেহাই দিম। কিন্তু যদি তেওঁলোকে ভাবিছে যে এইখিনি চালান লৈ আমি চলি যাব পাৰিম, তেতিয়াহ'লে তেখেতলোকৰ ডেডলাইন হৈছে 31 ডিচেম্বৰ। 1 জানুৱাৰীৰ পৰা আমি এটা 31 ডিচেম্বৰৰ পিছত এনেকুৱা গাড়ী আৰু যোৰহাটত চলাব পাৰিব বুলি কোনেও নাভাবিব। কাৰণ আমাৰ মানুহ সক্ষম হৈছে, আমাৰ ওপৰৰ পৰাও আমাৰ অৰ্ডাৰ আহিছে। গতিকে 1 জানুৱাৰীৰ পৰা আমি তেনেবোৰ গাড়ী ৰাস্তাত আমি জব্দ কৰিম।